মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে এডুকেশ্যন আসামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি তোমালোকৰ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ নতুন টেক্সটবুক সমাজ বিচিত্ৰাৰ পাৰ্ট 6 মধ্যযুগৰ ভাৰত এই অধ্যায়টোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ইয়াত আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰ আৰু তাৰ লগতে সমাজ বিজ্ঞানৰ কৰ্মপুথিৰ প্ৰশ্ন উত্তৰ কেইটাও আলোচনা কৰিম। তোমালোকৰ ওচৰত মাত্ৰ এটাই ৰিকুৱেষ্ট, যদি কোনোবাই চেনেলটো নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থবা। এতিয়া আহা প্ৰশ্নত অনুশীলনী 1ৰ 1 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত কৰ পৰা আমাৰ দ্বিতীয় চলৈকে যিমান কেইটা প্ৰশ্ন আছে গোটেই কেইটা প্ৰশ্ন তোমালোকৰ 1 মাৰ্কৰ প্ৰশ্ন হয়। সো উত্তৰবোৰ মই তোমালোকৰ কাৰণে একেবাৰে ছুটিকৈ বনাই আনিছো। এতিয়া চোৱা ক নম্বৰত কি কৈছে যে তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা ক'ত উল্লেখ আছে। এটোৰ সিধা আনসাৰ হ'ব যে উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা শিলালিপিত। তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা ক'ত উল্লেখ আছে, উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা শিলালিপিত উল্লেখ আছে। এতিয়া ইয়াৰ কাহিনীটো তোমালোকে শুনি লোৱা। প্ৰথমতে ডাক বংশৰ প্ৰতিষ্ঠাপক আছিল কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকে কি কৰিছিল, ডাক বংশ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁৰ সেনাপতিৰ নাম আছিল মহম্মদ ইবন বখতিয়াৰ খিলজী। আৰু সেই সেনাপতিৰ সহায়ত তেওঁ কি কৰিছিল, বিহাৰ, উত্তৰ প্ৰদেশ, বংগ এই ৰাজ্যসমূহ জয় কৰিছিল। আৰু এই ৰাজ্যসমূহ জয় কৰাৰ পাছত এতিয়া তেওঁ পৰিকল্পনা কৰিছিল যে চীন দেশ জয় কৰিব। এতিয়া চীন দেশ জয় কৰিবৰ কাৰণে কি কৰিছিল, অসমৰ ৰাস্তাটো তেওঁলোকে বাছি লৈছিল যে অসমৰ ওপৰেদি কি কৰিব, চীন দেশত সোমাব। তেতিয়া অসমত কামৰূপৰ ৰজা আছিল পৃথু। আৰু যেতিয়া তেওঁলোকে অসমত সোমাইছিল তেতিয়া এই কামৰূপৰ ৰজা পৃথুৰ লগত যুদ্ধ হৈছিল। আৰু যুদ্ধত মহম্মদ ইবন বখতিয়াৰ খিলজী কি হৈছিল, পৰাস্ত হৈছিল। পৰাস্ত হৈ পুনৰ বংগলৈ উভতি আহিছিল। আৰু এই সম্পূৰ্ণ ঘটনাটোক অসমৰ ইতিহাসত কোৱা হয় প্ৰথম তুৰ্কী অভিযান। আৰু সেই তুৰ্কী অভিযানৰ কথা ক'ত উল্লেখ আছে, উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা শিলালিপিত। বুজি পালা কথাটো। এতিয়া ইয়াৰ উত্তৰত লিখিবা সিধা। চোৱা যে তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা শিলালিপিত উল্লেখ আছে। যদি তোমালোকে সময় পোৱা তেন্তে সম্পূৰ্ণ বাক্যত লিখিবা উত্তৰটো। ইয়াত চোৱা, ইয়াত তোমালোকৰ এইবোৰ প্ৰশ্নতে দিয়া আছে যে তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা এই যে ক'ত আছে, ইয়াৰ ঠাইত কি লিখিবা, ইয়াৰ ঠাইত লিখিবা উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা শিলালিপিত। তাৰপিছত লিখি দিবা উল্লেখ আছে। বুজি পালা কথাটো। আৰু যদি সময় নোপোৱা সিধা লিখিবা এইখিনি উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা শিলালিপিত। এইখিনি লিখি দিলে হৈ যাব। সো তোমালোকে চেষ্টা কৰিবা সম্পূৰ্ণ বাক্যত লিখিব। তাৰপিছত নেক্সট প্ৰশ্নটো কি কৈছে চোৱা, ইয়াতে আছে যে কোনগৰাকী চুলতানে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। ইয়াৰ আনসাৰটো চোৱা, ইয়াৰ সিধা আনসাৰটো হ'ব মহম্মদ বিন তুগলকে। এইখিনি লিখি দিলে হৈ যাব। কিন্তু তোমালোকে লিখিবা সম্পূৰ্ণ বাক্যত লিখিব চেষ্টা কৰিবা যে মহম্মদ বিন তুগলকে, আৰু বাকীখিনি চোৱা প্ৰশ্নতে আছে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। বুজি পালা কথাটো, দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। আৰু এই মহম্মদ বিন তুগলক আছিল তুগলক বংশৰ এজন চুলতান। খিলজী বংশৰ পিছতে এই তুগলক বংশটো দিল্লী শাসন কৰিছিল। আৰু এই মহম্মদ বিন তুগলকৰ সময়ত মহম্মদ বিন তুগলকে কি কৰিছিল, কেইবাটাও আঁচনি প্ৰৱৰ্তন কৰিছিল। তাৰ ভিতৰত আছিল এই তাম আৰু পিতলৰ মুদ্ৰাৰ প্ৰচলন কৰা, সৈন্য বাহিনী গঠন কৰা, আৰু এটা আছিল ৰাজধানী স্থানান্তৰ কৰা। সো ৰাজধানী তেওঁ ক'ৰ পৰা, দিল্লীৰ পৰা দৌলতাবাদলৈ স্থানান্তৰ কৰিছিল। বুজি পালা। নেক্সট আহা গ, ইবন বটুতা ক'ৰ পৰা ভাৰতলৈ আহিছিল। এই ইবন বটুতা আছিল মৰক্কৰ এজন পৰিব্ৰাজক। মৰক্কৰ পৰিব্ৰাজক আছিল আৰু তেওঁ এই মহম্মদ বিন তুগলকৰ সময়তে এই ভাৰতত আহিছিল। সো ইয়াত চোৱা, ইয়াৰ উত্তৰটো লিখিবা যে ইবন বটুতা মৰক্কৰ পৰা ভাৰতলৈ আহিছিল। আৰু ইয়াৰ ছুটি, যদি একেবাৰে ছুটিকৈ লিখিব খোজা তেন্তে লিখিবা মৰক্কৰ পৰা, অকল মৰক্কৰ পৰা লিখিলে হৈ যাব। বুজি পালা। নেক্সট আহা ঘ, যে সৈয়দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল। সৈয়দ বংশৰ প্ৰতিষ্ঠাপক আছিল খিজিৰ খাঁ। এই তুগলক বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল, শেষৰজন চুলতান আছিল মাহমুদ শাহ। আৰু সেই মাহমুদ শাহৰ মৃত্যুৰ পাছত এই খিজিৰ খাই দিল্লীত সিংহাসন দখল কৰি কি কৰিছিল, এই সৈয়দ বংশ প্ৰতিষ্ঠা কৰিছিল। সো সৈয়দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল, খিজিৰ খাঁ। একেবাৰে ছুটিকৈ লিখিব খুজিলে অকল খিজিৰ খাঁ লিখি দিবা, হৈ যাব। নেক্সট আহা 9 নম্বৰত
যে 1526 খ্ৰীষ্টাব্দত পানিপথৰ যুদ্ধত কোনে কাক পৰাস্ত কৰিছিল। এই 1526 খ্ৰীষ্টাব্দত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল আৰু পানিপথৰ প্ৰথম যুদ্ধটো কাৰ কাৰ মাজত হৈছিল। পানিপথৰ প্ৰথম যুদ্ধটো হৈছিল সিকন্দৰ লোডি আৰু বাবৰৰ মাজত। সিকন্দৰ লোডি কোন আছিল? সিকন্দৰ লোডি আছিল লোডি বংশৰ শেষৰজন সুলতান আৰু বাবৰ কোন আছিল? বাবৰ আছিল ফৰগনা। ফৰগনাটো বৰ্তমান কি কয়? এইটো আফগানিস্তানৰ অধিপতি আছিল। সো এই দুইজনৰ মাজত কি হৈছিল? পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। ইয়াত ইয়াৰ উত্তৰত লিখিবা 1526 খ্ৰীষ্টাব্দৰ পানিপথৰ যুদ্ধত লোডি বংশৰ শেষৰজন সুলতান সিকন্দৰ লোডিক ফৰগনা ৰাজ্যৰ অধিপতি বাবৰে পৰাস্ত কৰিছিল। আৰু যদি এইটো অলপমান দীঘল হৈছে তেন্তে অলপ ছুটিকৈ লিখিব পাৰা যে 1500 মই আজ দি দিছোঁ 1526 খ্ৰীষ্টাব্দৰ পানিপথৰ যুদ্ধত লিখিবা সিকন্দৰ লোডিক বাবৰে পৰাস্ত কৰিছিল। এইখিনি লিখি দিবা যে 1526 খ্ৰীষ্টাব্দৰ পানিপথৰ যুদ্ধত সিকন্দৰ লোডিক বাবৰে পৰাস্ত কৰিছিল। বুজি পালা? নেক্সট প্ৰথম চটো চোৱা যে কোনে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল। ইয়াৰ উত্তৰটো চোৱা আলাউদ্দিন খিলজীয়ে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল। আলাউদ্দিন খিলজী কোন আছিল? খিলজী বংশৰ দ্বিতীয়জন সুলতান আছিল আলাউদ্দিন খিলজী। সো তেওঁ কি কৰিছিল? দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল। ইয়াৰ যদি শৰ্ট আনসাৰটো লিখিব খোজা ইয়াত লিখিবা অকল আলাউদ্দিন খিলজীয়ে। এইখিনি লিখি দিলে হৈ যাব আৰু নহলে সম্পূৰ্ণ বাক্যত লিখিলে আলাউদ্দিন খিলজীয়ে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল। ঠিক আছে। নেক্সট প্ৰশ্নটো চোৱা যে সুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি কি আছিল। ইয়াৰ উত্তৰ চোৱা যে সুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন বা শৰিয়া আইন। তেওঁলোকে কি কৰিছিল? এই ইছলাম ধৰ্মীয় আইনৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ প্ৰশাসন ব্যৱস্থা চলাইছিল আৰু ইছলাম ধৰ্মীয় আইনক কি বুলি কোৱা হয়? শৰিয়া আইন বুলিও কোৱা হয়। সো তোমালোকে ইয়াৰ শৰ্ট আনসাৰটো লিখিব খুজিলে ইয়াত অকল লিখি দিবা ইছলাম ধৰ্মীয় আইন। এইখিনি লিখিলে হৈ যাব, নাইবা লিখিবা যে শৰিয়া আইন। সুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন বা শৰিয়া আইন। সো এই দুটাৰ এটা লিখি দিলে হৈ যাব। এতিয়া আহা 2 নম্বৰ প্ৰশ্নটোত কি কৈছে যে সুলতানী শাসক বুলিলে কি বুজা। সুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশ কেইটা কি কি? এইটো 2 বা 3 মাৰ্কৰ প্ৰশ্ন হয়। সো ইয়াৰ উত্তৰ কেনেদৰে কৰিবা। ইয়াত চোৱা যে 1206 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দলৈ ভাৰতত তুৰ্কী আফগানসকলৰ কেইবাটাও বংশই শাসন কৰিছিল। এই ৰজাসকলক সুলতান বোলা হৈছিল। সেইবাবে এই ৰজাসকলৰ শাসনকালক সুলতানী শাসন আৰু ৰজাসকলক সুলতানী শাসক বুলি কোৱা হয়। আৰু যদি এইটো আৰু শৰ্ট কৰিব খোজা তেন্তে লিখিবা যে মই আজ দি দিছোঁ 1206 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দলৈ ভাৰতত তুৰ্কী আফগানসকলৰ কেইবাটাও বংশই শাসন কৰিছিল। এইটো লাইন লিখিলা। তাৰপিছত লিখিবা এই ৰজাসকলক সুলতানী শাসক বুলি কোৱা হয়। আমাক প্ৰশ্ন কৰিছে কি সুলতানী শাসক বুলিলে কি বুজা। সো এইখিনি লিখিবা যে 1206 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দলৈ ভাৰতত তুৰ্কী আফগানসকলৰ কেইবাটাও বংশই শাসন কৰিছিল। এই ৰজাসকলক সুলতানী শাসক বুলি কোৱা হয়। এইখিনি লিখি দিবা হৈ যাব। তাৰ পিছৰ প্ৰশ্নটো চোৱা যে সুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশ কেইটা আৰু কি কি। ইয়াত চোৱা যে সুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশ কেইটা হ'ল দাগ বংশ, খিলজী বংশ, তুগলক বংশ, চৈদ বংশ আৰু লোডি বংশ। ইয়াত কেইটা আছে? 5টা আছে। এই 5টা বংশই কি কৰিছিল? এই 1206 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দলৈ ভাৰতত শাসন কৰিছিল। বুজি পালা? নেক্সট প্ৰশ্নটো চোৱা 3 নম্বৰ যে কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক কিয় দাগ বংশ বোলা হৈছিল। ইয়াত চোৱা কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক দাগ বংশ বোলা হৈছিল কাৰণ কুতুবুদ্দিন আইবাক প্ৰথমে এজন কৃত দাগ আছিল। ইয়াৰ শৰ্ট আনসাৰ এইখিনিয়ে হ'ব। এই দুটা এটা লাইনে হ'ব। ইয়াৰ যদি শৰ্ট আনসাৰ লাগে এই এটা লাইন লিখি দিবা।
ইয়ালৈকে লিখি দিবা যে কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক দাগ বংশ বোলা হয় কাৰণ কুতুবুদ্দিন আইবাক প্ৰথমে এজন কৃত দাগ আছিল। এতিয়া সম্পূৰ্ণ পৰিচোৱা কি কৈছে যে পিছত তেওঁ নিজৰ যোগ্যতাৰে মহম্মদ ঘড়ীৰ বিশ্বাসী সেনাপতি হয় আৰু দিল্লীৰ শাসক হয়। যিহেতু তেওঁ আগতে দাগ আছিল সেইবাবে তেওঁ প্ৰতিষ্ঠা কৰা ৰাজবংশটোক দাগ বংশ বুলি কোৱা হয়। এতিয়া যদি প্ৰশ্নটো তোমালোকৰ 2 বা 3 মাৰ্কৰ আহে তেন্তে তোমালোকে গোটেইখিনি লিখিব লাগিব আৰু যদি তোমালোকৰ প্ৰশ্নটো 1 মাৰ্কৰ আহে তেন্তে তোমালোকে এই ওপৰৰ এই এটা লাইন লিখি দিবা, এটা মানে এই দুটা লাইন, ঠিক আছে। এতিয়া নেক্সট 4 নম্বৰটো চোৱা যে মহম্মদ বিন তুগলকক কিয় জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়। এই মহম্মদ বিন তুগলক কোন আছিল? তুগলক বংশৰ এজন সুলতান আছিল। ইয়াক জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হৈছিল কাৰণ এওঁ কিছুমান আঁচনি হাতত লৈছিল আৰু সেই আঁচনিসমূহ পৰিকল্পনাৰ অভাৱত কি হৈছিল বিফল হৈছিল, তাৰ কাৰণে তাক জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়। এতিয়া চোৱা যে মহম্মদ বিন তুগলকক জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয় কাৰণ তেওঁ এজন জ্ঞানী আৰু বুদ্ধিমান শাসক আছিল যদিও তেওঁ লোৱা বহু সিদ্ধান্ত সঠিক পৰিকল্পনাৰ অভাৱত বিফল হৈছিল। ইয়াৰ শৰ্ট আনসাৰটো লাগিলে এই 3টা লাইন হ'ব, ইয়ালৈকে হ'ব, ঠিক আছে। এতিয়া সম্পূৰ্ণ পৰিচোৱা তেওঁ দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল যাৰ ফলত বহু ধনজনৰ ক্ষতি হৈছিল। লগতে তেওঁ তামৰ মুদ্ৰাৰ প্ৰচলন কৰি সেইবোৰ সোণ ৰূপৰ মুদ্ৰাৰ সমান মূল্য বুলি ঘোষণা কৰিছিল। কিন্তু ইয়াৰ ফলত কি হৈছিল? নকল মুদ্ৰা বেছি হোৱাত দেশৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছিল। এইদৰে ভাল উদ্দেশ্য থাকিলেও ভুল সিদ্ধান্তৰ বাবে তেওঁ জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়। যদি 2 বা 3 মাৰ্কৰ আহে তেন্তে গোটেইখিনি লিখিব লাগিব আৰু যদি 1 মাৰ্কৰ হয় বা 1 মাৰ্ক বা 2 মাৰ্কৰ হ'লে এইখিনি লিখি দিলে হৈ যাব। নেক্সট নম্বৰ 5টো চোৱা যে চুলতানসকলৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে এটি চমুটকা লিখা। এতিয়া চমুটকা লিখিব দিছে, এইটো 3 বা 4 মাৰ্কৰ প্ৰশ্ন হ'ব। এতিয়া চোৱা ইয়াৰ উত্তৰত লিখিবা যে চুলতানসকলৰ প্ৰশাসন ব্যৱস্থা যথেষ্ট সুসংহত আছিল। চুলতান আছিল শাসনৰ সৰ্বোচ্চ ক্ষমতাৰ গৰাকী। তেওঁলোকৰ প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন। প্ৰশাসনৰ বাবে প্ৰশাসন ব্যৱস্থাটো বিভিন্ন বিভাগত ভাগ কৰা হৈছিল, যেনে ধৰ্ম আৰু ন্যায়, সামৰিক, ৰাজসভা আৰু ৰাজপ্ৰসাদ, দাতব্য আদি। এই বিভাগসমূহ চলাবলৈ বিভিন্ন বিষয়া নিযুক্ত কৰা হৈছিল। ইয়াৰ ভিতৰত ৱাজিৰ আছিল মুখ্য বিষয়া। শাসনৰ সুবিধাৰ বাবে চুলতানসকলে সাম্ৰাজ্যখনক কেইবাটাও অঞ্চলত ভাগ কৰিছিল। এই অঞ্চলবোৰক ইক্তা বোলা হৈছিল আৰু ইয়াৰ শাসকক ইক্তাদাৰ বা মুফতি কোৱা হৈছিল। তেওঁলোকে কৰ সংগ্ৰহ কৰি অঞ্চল পৰিচালনা কৰিছিল। এতিয়া চোৱা এই প্ৰশ্নটো যদি তোমালোকৰ 5 মাৰ্কৰ আহে বা 4 মাৰ্কৰ আহে তেন্তে তোমালোকে গোটেইখিনি লিখিব লাগিব আৰু যদি 2 বা 3 মাৰ্কৰ আহে তেন্তে তোমালোকে এইখিনিলৈকে লিখিবা যে দাতব্য আদি, ইয়ালৈকে লিখিবা, ঠিক আছে। 2 বা 3 মাৰ্কৰ আহিলে তোমালোকে এই দাতব্য আদি ইয়ালৈকে লিখিবা আৰু যদি তোমালোকৰ 4 বা 5 মাৰ্কৰ আহে তেন্তে গোটেইখিনি লিখিব লাগিব, ঠিক আছে। এতিয়া আমাৰ অনুশীলনী 1টো শেষ হৈ গ'ল। এতিয়া আহা অনুশীলনী 2ত। অনুশীলনী 2ৰ 1ৰ ক নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে যে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ কাৰ বংশধৰ আছিল? বাবৰ কাৰ বংশধৰ আছিল? তাইমুৰৰ বংশধৰ আছিল। এতিয়া চোৱা ইয়াৰ উত্তৰত লিখিবা এইটো যে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ তাইমুৰৰ বংশধৰ আছিল। আৰু যদি আনসাৰটো আৰু শৰ্ট লাগে তেন্তে লিখিবা অকল তাইমুৰৰ লিখিলে হৈ যাব যে কাৰ বংশধৰ আছিল? তাইমুৰৰ, ঠিক আছে। নেক্সট প্ৰশ্নটো চোৱা যে মোগল সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰ পৰা ক'লৈ আছিল? মোগল সাম্ৰাজ্যৰ বিস্তৃতি বহুত ডাঙৰ আছিল। চোৱা ইয়াৰ উত্তৰত লিখিবা যে বাবৰৰ সময়ত মোগল সাম্ৰাজ্যৰ বিস্তৃতি বংগৰ পৰা গোৱালিয়ৰলৈ আছিল। ঔৰংগজেবৰ সময়ত মোগল সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ আছিল। এইটো আহিলে তোমালোকৰ এইটো 2 মাৰ্কৰ প্ৰশ্ন আহিব, সো গোটেইখিনি লিখি দিবা। এতিয়া নেক্সট চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। চোৱা যে বাবৰ নামা কি? বাবৰ নামা বাবৰৰ আত্মজীৱনী আছিল। ইয়াত চোৱা বাবৰ নামা মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰৰ আত্মজীৱনী আছিল।
আৰু যদি শর্ট লাগে লিখিবা যে বাবৰৰ আত্মজীৱনী আছিল এইখিনি লিখি দিবা নেক্সট চোৱা হেমচন্দ্ৰ বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল হেমচন্দ্ৰ বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল এইটো হ'ব ৱাজিৰ হিমুয়ে সেনাপতি বা ৱাজিৰ হিমুয়ে কি কৰিছিল হেমচন্দ্ৰ বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল চোৱা এই সুৰ বংশটো কোনে প্ৰতিষ্ঠা কৰিছিল সুৰ বংশটো প্ৰতিষ্ঠা কৰিছিল আকবানৰ এজন শক্তিশালী নেতা আছিল শেৰশাহ সুৰী এই শেৰশাহ সুৰীয়ে কি কৰিছিল সুৰ বংশ মোগলক যুদ্ধত হৰুৱাই সুৰ বংশ প্ৰতিষ্ঠা কৰিছিল আৰু সুৰ বংশৰ দক্ষ সেনাপতি আছিল হিমুয়ে পিছত কি কৰিছিল দিল্লীৰ সিংহাসন দখল কৰি এই বিক্ৰমাদিত্য হেমচন্দ্ৰ বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰি তেওঁ শাসন কৰিছিল বুজি পালা কথাটো এটো যদি তোমালোকক ছুটি লাগে তেন্তে লিখিবা অকল হিমুয়ে নহলে লিখিবা এখিনি ৱাজিৰ হিমুয়ে লিখি দিলে হৈ যাব এতিয়া আহা 9 নম্বৰত কি কৈছে চোৱা যে চুলহি কুল বুলিলে কি বুজা উত্তৰত লিখিবা যে চুলহি কুল বুলিলে সকলোৰে হৈতে শান্তি তথা সহনশীল নীতিক বুজা যায় আৰু এই নীতি কোনে বনাইছিল এই নীতি বনাইছিল মোগল সম্ৰাট আকবৰে মোগল সম্ৰাট আকবৰ একচুয়ালি আছিল সহানুভূতিশীল সম্ৰাট তেওঁ কি বিচাৰিছিল তেওঁ বিচাৰিছিল যে শান্তিপূৰ্ণভাৱে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছিল সো তাৰ কাৰণে তেওঁ এই নীতি বনাইছিল যে চুলহি কুল ঠিক আছে সো এটো গোটেইখিনি লিখিব লাগিব নেক্সট চোৱা প্ৰথম চোৱা তাজমহল কোনে আৰু কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল এটো আমি সকলোৱে গম পাওঁ সকলোৱে জানো যে তাজমহল শাহজাহানে তেওঁৰ পত্নী মুমতাজৰ স্মৃতিত নিৰ্মাণ কৰিছিল ঠিক আছে নেক্সট চোৱা দ্বিতীয় শট যে ঔৰংগজেবে সিংহাসনত অধিষ্ঠিত হৈ কি উপাধি গ্ৰহণ কৰিছিল উত্তৰত লিখিবা যে ঔৰংগজেবে সিংহাসনত অধিষ্ঠিত হৈ আলমগীৰ বা বিশ্ববিজেতা উপাধি গ্ৰহণ কৰিছিল এটো অকল যদি শর্টকৈ লিখিব খোজা অকল এখিনি লিখি দিলে হ'ব আলমগীৰ বা বিশ্ববিজেতা উপাধি অকল এখিনি লিখি দিলে হৈ যাব এতিয়া নেক্সট প্ৰশ্নটো চোৱা 2 নম্বৰত কি কৈছে যে আকবৰে জ্ঞান অন্বেষণৰ বাবে কি কাৰ্যৱলী হাতত লৈছিল ইয়াত চোৱা যে জ্ঞান অন্বেষণৰ প্ৰতি আকবৰৰ প্ৰবল ধাউতি আছিল আকবৰ এজন নিৰক্ষৰ ব্যক্তি আছিল যদিও পাৰ্চী হ'ব একচুয়ালি পাৰ্চী আৰু ভাৰতীয় গ্ৰন্থবোৰৰ প্ৰতি তেওঁৰ দুৰ্বাৰ আকৰ্ষণ আছিল আকবৰে তেওঁৰ ৰাজসভাত ভাৰতৰ পণ্ডিতসকলক স্থান দিছিল মহাভাৰত ৰামায়ণ ভাগৱত গীতা আৰু পঞ্চতন্ত্ৰৰ দৰে সংস্কৃত ভাষাৰ গ্ৰন্থ তেওঁৰ পৃষ্ঠপোষকতাত পাৰ্চী ভাষালৈ অনুবাদ কৰা হৈছিল এটো ছুটিয়ে হয় এটো একচুয়ালি তোমালোকৰ 2 বা 3 মাৰ্কৰ প্ৰশ্ন আহিব সো তোমালোকে এখিনি গোটেইখিনি লিখিব লাগিব ঠিক আছে নেক্সট আহা জিজিয়া কর নাম্বার 3 জিজিয়া কর বুলিলে কি বুজা ইয়াৰ উত্তৰ হ'ব জিজিয়া কর হৈছে মুছলমান শাসকসকলে আইন ধৰ্মাৱলম্বী প্ৰজাৰ পৰা লোৱা এটা সামান্য কৰ এখিনি লিখি দিবা নেক্সট 4 নম্বৰত চোৱা যে মনসবদাৰী ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা মনসবদাৰী ব্যৱস্থাটো কি কেনেকুৱা ব্যৱস্থা আছিল চোৱা ইয়াৰ উত্তৰত লিখিবা যে মোগল শাসনৰ এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা আছিল মনসবদাৰী ব্যৱস্থা মনসব শব্দৰ অৰ্থ হৈছে পদ বা স্থান এই ব্যৱস্থা মূলতঃ সৈন্য বাহিনী ভালদৰে চলাবলৈ আৰম্ভ কৰা হৈছিল মনসবদাৰসকলে সম্ৰাটক সামৰিক আৰু অসামৰিক কামত সহায় কৰিব লাগিছিল মনসবদাৰসকলৰ নিয়োগ আৰু পদোন্নতি সম্ৰাটে নিয়ন্ত্ৰণ কৰিছিল মনসবদাৰসকলক একোটা এলেকা প্ৰদান কৰা হৈছিল তাৰ পৰা মনসবদাৰসকলে ভূমি ৰাজহ আৰু সম্ৰাটক দিব লগা অন্যান্য কৰ সংগ্ৰহ কৰিছিল সো মনসবদাৰী ব্যৱস্থাটো এনে ধৰণৰ আছিল এখিনি লিখি দিবা ঠিক আছে এতিয়া চোৱা এতিয়াটো আমাৰ অনুশীলনী 2 টো শেষ হৈ গল এতিয়া আহা কৰ্মপথিত আমাৰ কি দিয়া আছে প্ৰথমতে এমসিকিউ কেইটামান দিয়া আছে চোৱা প্ৰথম প্ৰশ্নটোত কি আছে যে পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল এটা পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1526 খ্ৰীষ্টাব্দত আৰু দ্বিতীয় যুদ্ধ হৈছিল 1596 খ্ৰীষ্টাব্দত সো এটো দ্বিতীয় যুদ্ধৰ কথা কৈছে সো গ নম্বৰটো শুদ্ধ উত্তৰ সো এটো এনেদৰে পুৰাই দিবা নেক্সট চোৱা যে অসমৰ কোন গৰাকী ৰজাই বক্তিয়াৰ খিলজিক পৰাস্ত কৰিছিল এটো আমি অলৰেডি পাইছোৱে
যে মোহাম্মদ ইবন বখতিয়াৰ খিলজীক কোনে পৰাস্ত কৰিছিল এইটো আমাৰ কামৰূপৰ ৰজা পৃথ্বীয়ে সো গ নম্বৰটো শুদ্ধ অপশ্যন গ নম্বৰটো এনেদৰে পুৰাই দিবা নেক্সট চোৱা 3 নম্বৰত কি দিয়া আছে যে কোনটো সঠিক ক্ৰম ইয়াত চোৱা বংশ কেইটা দিয়া আছে যে প্ৰথমতে আছিল কি আমাৰ দাগ বংশ তাৰ পিছত আছিল খিলজী বংশ তাৰ পিছত তুগলক তাৰ পিছত সৈয়দ তাৰ পিছত লোডি বংশ হেকত আছিল লোডি বংশ ইয়াত চোৱা কোনটো হ'ব হেকত লোডি বংশ ইয়াত এইটো এটা আছে এইটো চোৱা দাগ বংশ তুগলক বংশ এইটো নহয় সো এইটো হ'ব যে দাগ বংশ তাৰ পিছত খিলজী বংশ তাৰ পিছত তুগলক তাৰ পিছত সৈয়দ তাৰ পিছত লোডি সো গ নম্বৰটো শুদ্ধ অপশ্যন হ'ব সো গ নম্বৰটো এনেদৰে পুৰাই দিয়া ঠিক আছে নেক্সট চোৱা 4 নম্বৰত যে উক্তি দিয়া আছে মোহাম্মদ বিন তুগলকক জ্ঞানী মূৰ্খ ৰজা বুলি জনা যায় আৰু যুক্তিটো দিয়া আছে তেওঁৰ আঁচনিবোৰ বাস্তৱ পৰিকল্পনাৰ অভাৱত বিফল হৈছিল এতিয়া চোৱা আমাৰ অপশ্যন কেইটা কি দিয়া আছে যে উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল এইটো নহয় ইয়াত উক্তিটো শুদ্ধ যুক্তিটো শুদ্ধ কি কৈছে উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ এইটোও নহয় গ নম্বৰত উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ যুক্তিটো উক্তিৰ ব্যাখ্যা ঠিক এইটো শুদ্ধ অপশ্যন হ'ব যে দুয়োটাই শুদ্ধ হয় আৰু এই যুক্তিটো উক্তিৰ কি হয় ব্যাখ্যা হয় সো গ নম্বৰটো শুদ্ধ অপশ্যন নেক্সট চোৱা ৱাজিৰ কি বিভাগৰ মুৰব্বী আছিল এইটো বিত্ত বিভাগৰ মুৰব্বী বিত্ত ইয়াত আছে গ নম্বৰটো শুদ্ধ ৱাজিৰ আছিল বিত্ত বিভাগৰ মন্ত্ৰী মুৰব্বী এতিয়া নেক্সট চোৱা 6 নম্বৰত কি আছে কংহৰ লগত কংহ মিলোৱা সো দাগ বংশ ইফালে বংশৰ নাম দি আছে আৰু ইফালে দি আছে সুলতানসকলৰ নাম ইয়াত চোৱা দাগ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল কুতুবুদ্দিন আইবাকে এইটো হ'ব দাগ বংশৰ প্ৰতিষ্ঠাতা আছিল কুতুবুদ্দিন আইবাক নেক্সট খিলজী বংশ ফিৰোজ শাহ খিলজী এইটো হ'ব খিলজীটো হ'ব ফিৰোজ শাহ খিলজী তুগলক বংশ গিয়াসুদ্দিন তুগলক হ'ব এইটো তুগলক বংশ গিয়াসুদ্দিন তুগলকে প্ৰতিষ্ঠা কৰিছিল লোডি বংশ এইটো হ'ব বালল লোডি আৰু সৈয়দ বংশটো খিজিৰ খাই প্ৰতিষ্ঠা কৰিছিল আৰু মোগলটো বাবৰ হ'ব বুজি পালা এনেদৰে মিলাই দিবা নেক্সট চোৱা কি দি আছে তলৰ সংস্কাৰবোৰ কোনজন সুলতানৰ আমলত হৈছিল চোৱা ইয়াত দিবানী আৰ্টছ নামৰ সামৰিক বিভাগ গঠন এইটো কোনজন সুলতানৰ আমলত হৈছিল এইটো হ'ব গিয়াসুদ্দিন বলবনৰ সময়ত দিবানী আৰ্টছ নামৰ সামৰিক বিভাগ গঠন কৰা হৈছিল তাৰ পিছত বজাৰ ব্যৱস্থাৰ সংস্কাৰ এইটো হ'ব আলাউদ্দিন খিলজী নেক্সট স্থায়ী সৈন্যবাহিনী গঠন এইটো হ'ব ইলতুৎমিছৰ সময়ত কি হৈছিল স্থায়ী সৈন্যবাহিনী গঠন হৈছিল তেৱে এইটো গঠন কৰিছিল নেক্সট তাম আৰু পিতলৰ মুদ্ৰাৰ প্ৰচলন এইটো কি হ'ব এইটো মোহাম্মদ বিন তুগলকে কি কৰিছিল তাম আৰু পিতলৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল তাৰ পিছত ৰাজধানী স্থানান্তৰ কৰিছিল সো এইটো মোহাম্মদ বিন তুগলক হ'ব বিনামূলীয়া চিকিৎসা সেৱা এইটো হ'ব ফিৰোজ শাহ তুগলক আৰু খুৰা সেৱন আৰু বিক্ৰীত নিষেধাজ্ঞা এইটো হ'ব আলাউদ্দিন খিলজী কি কৰিছিল খোৱা আৰু খুৰা বিক্ৰী কৰাৰ বেন লগাইছিল এতিয়া নেক্সট আহা 8 নম্বৰত সুলতানী আমলৰ প্ৰশাসন ব্যৱস্থা আৰু মোগলসকলৰ প্ৰশাসন ব্যৱস্থাৰ দুটাকৈ সাদৃশ্য আৰু বৈসাদৃশ্য লিখা ইয়াত দুটা মিল আৰু দুটা পাৰ্থক্য লিখিব দিছে ইয়াত চোৱা সাদৃশ্য দুটা হ'ব যে দুয়োটা প্ৰশাসন ব্যৱস্থাতে কৰ সংগ্ৰহৰ ব্যৱস্থা আছিল আমাৰ সুলতানী আমলতো কৰ সংগ্ৰহ কৰিছিল আৰু মোগল আমলতো কৰ সংগ্ৰহ কৰিছিল দুয়োটা প্ৰশাসন ব্যৱস্থাত সেনাবাহিনী আছিল সো এই দুটা হ'ব মিল আৰু পাৰ্থক্য দুটা হ'ব এটো মই স্ক্ৰিনত লগাই দিছো চোৱা যে সুলতানী আমলৰ প্ৰশাসন ব্যৱস্থাত মনসবদাৰী ব্যৱস্থা নাছিল কিন্তু মোগলসকলৰ প্ৰশাসন ব্যৱস্থাত মনসবদাৰী ব্যৱস্থা আছিল আৰু খত হ'ব যে সুলতানী আমলত ৰাজ্যবোৰ তুলনামূলকভাৱে সৰু আছিল আৰু মোগলসকলৰ আমলত ৰাজ্যবোৰ বহুত ডাঙৰ আছিল ঠিক আছে এই দুটা লিখি দিবা এতিয়া নেক্সট আহা
9 নম্বৰত কি কৈছে চোৱা যে চিত্ৰৰ স্থাপত্যবোৰ চিনাক্ত কৰি খালী ঠাইত নামবোৰ লগতে কোনটো ৰাজবংশত শাসনকালত স্থাপত্যবোৰ নিৰ্মিত হৈছিল লিখা এইটো ৰাজবংশৰ কোনটো ৰাজবংশৰ শাসনকালত স্থাপত্যবোৰ নিৰ্মিত হৈছিল লিখা ইয়াত চোৱা এইটো কি এইবিলাক তোমালোকৰ মেইন টেক্সটত দিয়া আছে সো তাৰ পৰা তোমালোকে চাব পাৰিবা এইটো হল বেগম শাহী মছজিদ আৰু এইটো কোনে নিৰ্মাণ কৰিছিল জাহাংগীৰে সো ইয়াত লিখিবা বেগম শাহী মছজিদ জাহাংগীৰে নিৰ্মাণ কৰিছিল খ নম্বৰটো এইটো চোৱা এইটো হল ফতেপুৰ সিক্ৰীটো আকবৰে নিৰ্মাণ কৰিছিল সো লিখিবা এইটো যে ফতেপুৰ সিক্ৰী আকবৰে নিৰ্মাণ কৰিছিল নেক্সট চোৱা এইটো হল শেৰশাহ সুৰীৰ সমাধি হল এইটো কোনে নিৰ্মাণ কৰিছিল ৱাজিৰ হিমুয়ে নিৰ্মাণ কৰিছিল আৰু এইটোতো আমি সকলোৱে জানো তাজমহল এইটো শাহজাহানে নিৰ্মাণ কৰিছিল ঠিক আছে আৰু নেক্সট আহা 10 নম্বৰত কি কৈছে চোৱা যে মধ্যযুগৰ ভাৰতৰ মানচিত্ৰ এখন আঁকি দিল্লীৰ সুলতানী শাসনৰ বিস্তৃতি দেখুৱা ইয়াত চোৱা মেপ এখন আঁকিব দিছে যে মধ্যযুগৰ ভাৰতৰ মানচিত্ৰ এইটো মই স্ক্ৰীনত লগাই দিছো এনেদৰে তোমালোকে আঁকিবা এইটো তোমালোকৰ মেইন টেক্সটবুকত আছে তাৰ পৰা চাইও তোমালোকে আঁকিব পাৰিবা ঠিক আছে সো ভিডিওটো ইয়াতে শেষ কৰিছো আৰু তোমালোকৰ উত্তৰবোৰ লৈ যদি কোনো ধৰণৰ ডাউট থাকে তেন্তে কমেন্টত জনাবা মই কমেন্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ